নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত এনেকুৱা এখন ড্ৰয়িং লৈ আহিছোঁ। মই আশা কৰোঁ যে নিশ্চয় আপোনালোকৰ তাত এই ড্ৰয়িংখন পছন্দ হ'ব বুলি মই আশা কৰিছোঁ। আৰু বন্ধুসকল, সবেই কমেণ্টত কৈ থাকে যে এল টাইপ থকা বাৰাণ্ডাৰ ঘৰৰ ডিজাইন লাগে। সেইটো কাৰণে এল টাইপ থকা এখন বাৰাণ্ডাৰ ডিজাইন হয়, আপোনালোকে চাই আছে। আৰু বন্ধুসকল, এইখন ঘৰত আছে আপোনাৰ 3টা বেডৰুম, তাৰপিছত আছে আপোনাৰ এটা বহুত ডাঙৰ লিভিং ৰুম, তাৰপিছত কিটচেন আৰু ডাইনিং, তাৰপিছত 3টা লেট্ৰিন বাথৰুম। আপোনালোকে দেখা পাই আছে গোটেইকেইটা বেডৰুমত এটাচ লেট্ৰিন বাথৰুম। আপোনালোকে এইটো দেখা পাইছে গোটেইকেইটা বেডৰুমৰ লগত এটাচ লেট্ৰিন বাথৰুম। তাৰপিছত লিভিং ৰুমটো আপোনালোকে চালে, আপোনাৰ যিটো ড্ৰয়িং ৰুমটো চালে কিমান ডাঙৰ ড্ৰয়িং ৰুম হয়। এখন ড্ৰয়িং ৰুম আপোনালোকে বহুত ডাঙৰ হয়। আপোনালোকে গোটেইখিনি জোখ মাপখিনি মই কৈ আছোঁ, কিমানটো কিমান ড্ৰয়িং ৰুমটো কিমান বাই কিমান। তাৰপিছত বন্ধুসকল, এই ঘৰখনৰ বহল কিমান, দীঘল কিমান, গোটেইখিনি এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। আৰু এই ঘৰখনত আপোনালোকে বনাব হ'লে কিমান টকা খৰচা হ'ব, মই জাষ্ট এটা আইডিয়া আপোনালোকক দিব পাৰিম যে ইমান টকা খৰচা হ'ব। আপোনালোকে আইডিয়া এটা পাব। মই একজেক্টলি আপোনালোকক ক'ব নোৱাৰিম যে ইমান টকা খৰচা হ'ব। ইয়াৰ ভিতৰত আপোনালোকৰ 50,000 বা 60,000-70,000 টকা ডিফাৰেঞ্চ হ'ব পাৰে, কিন্তু এইখিনিলৈকে আপোনালোকক মই কৈ দিব পাৰিম এই ঘৰখন বনালে কিমান টকা খৰচা হ'ব। আৰু বন্ধুসকল, আপোনালোকে এই ঘৰখনৰ যিটো ফ্ৰণ্টৰ ছাইড ডিজাইনটো হ'ল এটা আপোনালোকে চাই আছে। এইটো বাৰাণ্ডা ডিজাইনটো এল টাইপ বাৰাণ্ডা হয়। এইটো দেখা পালে মই আপোনালোকে দেখাই আছোঁ, কিমান ধুনীয়া ডিজাইন আপোনালোকে দেখা পাইছে, কিমান ধুনীয়া ডিজাইন। আপোনালোকে এইটো ছাইডেও মানে ৰাস্তাৰ চুকত যদি ঘৰখন আপোনালোকে বনাব পাৰে, তেতিয়াহ'লে দুটা ছাইডে ফ্ৰণ্টৰ এলিভেশ্যন ডিজাইনটো থাকিব। আৰু আমাৰ যিটো থাম্বনেইলত যিটো আপোনালোকে ফটো চাইছে, সেইখন থাম্বনেইলৰ ছেইম ড্ৰয়িং হয়। এইটো হয়, আমি থাম্বনেইল ঘৰটো চাই পেলাই এই ড্ৰয়িংখন বনোৱা হৈছে আপোনালোকৰ কাৰণে। যিটো ডিজাইনটো ঘৰৰ ফ্ৰণ্টৰ যিটো ডিজাইন ঘৰৰ, সেই ডিজাইনটো চাইহে এই ড্ৰয়িংখন আজি বনোৱা হৈছে। এতিয়া বন্ধুসকল, আপোনালোকক এবাৰ ফ্ৰণ্টৰ ছাইডটো ধুনীয়াকৈ দেখাই দিওঁ। এইটো হ'ল ফ্ৰণ্টৰ ছাইডটো, আপোনালোকে দেখা পাইছে, ধুনীয়াকৈ চাই লওক। এইটো হ'ল ফ্ৰণ্টৰ আৰু বেক ছাইডটো। এল টাইপ বাৰাণ্ডাখন কিমান ধুনীয়া লাগিছে। এতিয়া আপোনালোকক অলপ বেক ছাইডটো মই দেখাই দিছোঁ। এইটো হ'ল বেক ছাইডটো, আপোনালোকে দেখা পালে। এইটো হ'ল বেক ছাইডটো দেখা পালে। তেতিয়াহ'লে আমাৰ এইটো হ'ল প্ৰথম হৈছে আপোনাৰ বাৰাণ্ডাখন। আপোনালোকে দেখা পাইছে ইমান ধুনীয়া বাৰাণ্ডাৰ পৰা মেইন যিটো ড'ৰ হয়, মেইন ড'ৰৰ পৰা সোমাই গৈ পেলাই তাৰপিছত আপোনালোকে পাই যাব একদম ডাইৰেক্ট ড্ৰয়িং ৰুমটো পাই যাব। ড্ৰয়িং ৰুমৰ পৰা তাৰপিছত আপোনালোকে এনেকৈ ড্ৰয়িং ৰুমৰ পৰা সোমাই গৈ পেলাই একেলগত 2টা বেডৰুম পাব। আপোনালোকে যিটো দৰ্জাটো দেখা পালে, দৰ্জা দিয়া আছে, ড'ৰ 2টা একেলগত ড'ৰ আছে। এটা এইটো বেডৰুমত গৈছে, এটা সেইফালৰ বেডৰুমত গৈছে। তাৰপিছত বন্ধুসকল, এইফালে যিটো আৰু এটা বেডৰুম আছে, সেইটো বেডৰুমৰ দৰ্জাটো এইফালে দিয়া হৈছে। আপোনালোকে দেখা পালে দৰ্জাটো এইফালে দিয়া হৈছে। তাৰপিছত গোটেইকেইটা বেডৰুমৰ লগত আপোনাৰ এটাচ লেট্ৰিন বাথৰুম। আপোনালোকে দেখা পালে এইটো বাথৰুমৰ লগত, বেডৰুমৰ লগত এটাচ লেট্ৰিন বাথৰুম। এইটো এটা 2টা চালে এইপিনে, তাৰপিছত এইটো ছাইডে এইটো এটা আছে। বেডৰুমৰ লগত গোটেইকেইটা, কাৰো ৰুমত কোনো যাব নালাগে, নিজে এইখিনি ইউজ কৰিব পাৰিব। সেইটো হিচাপ কৰি মই ধুনীয়াকৈ বনাইছোঁ ড্ৰয়িংটো। আৰু বন্ধুসকল, এইখন ঘৰৰ স্পেচিয়েল হ'ল কিটচেন আৰু ডাইনিংটো। কিটচেনৰ যিটো আপোনাৰ অলপ ঠেক আছে, কিন্তু দীঘলটো বহুত। এইটো কাৰণে কিটচেনটো দেখাত আপোনাৰ একদম বহুত মজা লাগিব। আপোনালোকে এনেকুৱা টাইপৰ কিটচেন যদি আপোনালোকে বনায়, কিটচেনটো কিমান ছাইজৰ গোটেইখিনি আপোনালোকক কৈ আছোঁ। জোখ মাপটো আপোনাৰ ডাইৰেক্ট ইয়াৰ 2D মডেল গৈ পেলাই এই ঘৰখনৰ বহলটো কিমান, দীঘলটো কিমান, গোটেইখিনি আপোনালোকে জানিব পাৰিব। এতিয়া অলপ সময় ৱেইট কৰক, ভিডিঅ'টো দীঘল নকৰি আপোনালোকক ধুনীয়াকৈ আপোনালোকক জনাই আছোঁ এই ঘৰখনৰ বহল কিমান, দীঘল কিমান আৰু কিমান টকা খৰচা হ'ব, গোটেইখিনি এইটো ভিডিঅ'ৰ জৰিয়তে আজি জানিব পাৰিব। তাৰপিছত বন্ধুসকল ধৰকচোন, এতিয়া আমি 2D মডেল গ'লেহে আমি আপোনালোকক ড্ৰয়িংখন দেখাব পাৰিম। অলপ সময় ৱেইট কৰক, আপোনালোক 2D মডেলত গৈ আছোঁ। এতিয়া আহি গ'ল বন্ধুসকল এইটো 2D মডেল। এতিয়া আমি এইটোত জানিব পাৰিম যে এই ঘৰ বেডৰুমকেইটাৰ ছাইজ কিমান, ড্ৰয়িং ৰুমৰ ছাইজ কিমান, গোটেইখিনি ৰুমৰ ছাইজবিলাক আমি ইয়াত গম পাম। তেতিয়াহ'লে আপোনালোকে গম পাই যাব যে কিমান ডাঙৰ বেডৰুমকেইটা, গোটেইকেইটা আপোনালোকৰ ডাঙৰ হয়, সৰু নহয়। এতিয়া বন্ধুসকল, আপোনালোকে ফাৰ্ষ্টৰ পৰা দেখাই যাওঁ। ফাৰ্ষ্টৰ যিটো বেডৰুম আছে, এইটো বেডৰুমটো এইফালে চাইছে ডাইৰেক্ট 14 ফুট আছে, আপোনাৰ 14 ফুট আছে। তাৰপিছত বন্ধুসকল, এইফালে যিটো চাইছে, ইফালৰটো আপোনাৰ এইটো চাইছে। এইটো 2টা বেডৰুম আপোনাৰ 14 × 14 আপোনালোকে দেখা পালে। ফাৰ্ষ্টৰ যিটো বেডৰুম 14 × 14। নেক্সট বেডৰুমটো কিমান আছে আপোনালোকক দেখাই দিছোঁ।
আপোনালোকে ভালকৈ চাব, মই ভালকৈ ধুনীয়াকৈ কৈ দিছোঁ। আৰু যদি আপোনালোকে ইয়াত কিবা অসুবিধাৰ কাৰণে কিবা কাৰণত যদি আপোনালোকে বুজি নাপালে, মোৰ এইটো ঘৰৰ গোটেই ডিটেইলছটো ডিছক্ৰিপশ্যনত থাকিব। ৰুমৰ চাইজবিলাক বহলটো কিমান, দীঘলটো কিমান, ধুনীয়াকৈ মই আপোনালোকক জনাই দিম। এতিয়া আপোনালোকে দেখা পাইছে এই দুটা বেডৰুম 14x14। তাৰপিছত এইটো ছাইডৰ পৰা মই আপোনালোকক কৈ যাওঁ বাথৰুমকেইটা কিমান চাইজত আছে। বাথৰুমকেইটা আছে আপোনাৰ এইফালে আছে 8 ফুট 11 ইঞ্চি আৰু হ'ল এইফালে আছে 6 ফুট। আপোনালোক এইটো চব চাইড কৰি দেখাই দিওঁ, এইটো আছে 6 ফুট। এতিয়ালৈ বাথৰুমৰ দুটা চাইজ আছে 8 ফুট 11 ইঞ্চি আৰু হ'ল 6 ফুট। এতিয়ালৈ কিমান ধুনীয়া চাইজ আপোনালোকে নিজে গম পাইছে বাথৰুমৰ চাইজটো। এতিয়ালৈ বন্ধুসকল এইখিনি কোৱা হ'ল। এতিয়া লিভিং ৰুমটো আপোনালোক জনাইছোঁ, লিভিং ৰুমটো কিমান ডাঙৰ। আপোনালোকে দেখা পালে এটা বস্তু আপোনালোকক অলপ ভালকৈ বুজাই দিওঁ, তেতিয়াহে বস্তুটো গম পাব। যিটো লিভিং ৰুমৰ এইটো এৰিয়া আছে আপোনাৰ 14x14। এইটো বেডৰুমৰ লগত চিধা আছে 14x14 এইটো এৰিয়া। তাৰপিছত এইটো যিটো এৰিয়া আছে, এইটো এৰিয়াত আপোনাৰ আছে কিমান আছে আপোনালোকক জনাই আছোঁ। এইটো এৰিয়াত আছে আপোনাৰ এইফালে আছে, ৰ'ব অলপ কেলকুলেট হিচাপ কৰিব লাগিব, তাৰপিছত গোটেইখিনি গম পোৱা যাব। অলপ সময় ৱেইট কৰক বন্ধুসকল, মই আপোনালোকক জনাই আছোঁ। অলপ হেৰি নকৰিব, গোটেইখিনি গম পাব। এইটো গোটেইটো বহলটো আছে আপোনাৰ 23 ফুট এৰিয়া চাইছে, 23 ফুট 24 ফুট 3 ইঞ্চি। তাৰপিছত যিটো 18 ফুট 4 ইঞ্চি চাই আছে, এইটো হ'ল কিটচেনৰ আপোনাৰ 18 ফুট 4 ইঞ্চিটো কিটচেনৰ, আৰু যিটো 24 ফুট 3 ইঞ্চি চাই আছে এইটো হ'ল ড্ৰয়িং ৰুমৰ। তাৰপিছত ইফালে আছে আপোনাৰ 28 ফুট আছে আপোনাৰ। এইটো আপোনাৰ ৰুমকেইটা 14 আছেতো। এই ধৰকচোন মই আপোনালোক কৈ আছোঁ, আপোনাক দেৰি নকৰি ভালকৈ মই শ্বৰ্টকাটকৈ বুজাব পাৰিছোঁ। এইটো ধৰকচোন 14 ফুট আছে, এইটো বেডৰুমত 14 ফুট আছে। 14 ধৰকচোন 28 ফুটৰ পৰা 6 ফুট গুচি গ'লে কিমান থাকে সিমান আপোনালোকে কেলকুলেটৰত ওলাই ল'ব, আৰু মই ধুনীয়াকৈ ডিছক্ৰিপশ্যনত লিখি দিম, আপোনালোকে গম পাই যাব। তাৰপিছত বন্ধুসকল কিটচেনৰ চাইজটো হ'ল আপোনালোকে গম পালে। কিটচেনৰ চাইজটো হ'ল আপোনাৰ 18 ফুট 4 ইঞ্চি আৰু হ'ল 10, ইয়াত 10 ফুট আছে আপোনালোক দেখাই আছোঁ। 10 ফুট 10 ইঞ্চি 10 ফুটে আছে, গম পালে। কিটচেনৰ চাইজটো 10 ফুট আৰু হ'ল আপোনাৰ 18 ফুট 4 ইঞ্চি। তেতিয়াহ'লে বন্ধুসকল আপোনালোকে গম পালে এই গোটেইখিনি। তেতিয়া আৰু যদি অধিক জানিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু গোটেইখিনি ইয়াৰ ডিটেইলছ মই ডিছক্ৰিপশ্যনত লিখি দিম, কিমান টকা খৰচ হ'ব কি কথা আপুনি তাৰ পৰা জানি ল'ব। ভিডিঅ'টো দীঘল হোৱাৰ কাৰণে ইয়াতে সামৰিলোঁ। থেংক ইউ, ধন্যবাদ।